প্ৰিয়া, মই তোমাক দুটামান কথা কওঁ। কালি আমাৰ বিয়া হৈ গৈছে। আজি তোমাক মই কেইটামান কথা কওঁ, কাৰণ কথাকেইটা বৰ গুৰুত্বপূৰ্ণ। মই তোমাক আগতেও কৈছোঁ, এতিয়াও কওঁ আৰু ভৱিষ্যতেও ক'ম। মোৰ কোনোৱেই নাই। মোৰ ভণ্টিৰ অবিহনে এইখন পৃথিৱীত মোৰ কোনোৱেই নাই। এতিয়া তুমি হৈছা। আৰু তুমিতো জানাই, সৰুতে মোৰ মা দেউতা ঢুকাই গৈছে। তেতিয়াৰ পৰা মই কষ্ট কৰি মেলি ভণ্টিক ডাঙৰ দীঘল কৰিছোঁ। তোমাৰ পৰা মই এটা আশা কৰিছোঁ যে তুমি ভণ্টিক যাতে কোনো দিনেই কষ্ট নিদিয়া। মই তাইক যেনেকৈ ৰাখিছোঁ তুমিও ঠিক তেনেকেই তাইক ৰাখিবা। তুমি মাকৰ মৰম দিব পাৰিবানে বাৰু প্ৰিয়া, কোৱাচোন? সেইটো ক'বলগীয়া কথা নেকি? নক'লেও হয় দেখোন। মাকৰ পাছতে নবৌৱেকে আৰু নহয় জানো ঘৰখনত? সেইকাৰণে তুমি সেইবিলাক কথা কোৱাৰ কোনো প্ৰয়োজন নাই। মই তোমাৰ ভণ্টিৰাক ভালদৰে ৰাখিম। তুমি চিন্তা কৰিব নালাগে। তোমাৰ ভণ্টি যেতিয়া মোৰো ভণ্টি নহয় জানো এতিয়া? তুমি চিন্তাই নকৰিবা। মই তাইক মোৰ ল'ৰা ছোৱালীৰ দৰেই মৰম কৰিম। যেতিয়ালৈকে আমাৰ মাজলৈ আৰু তৃতীয়জন ব্যক্তি নাহালৈকে মই তাইক মোৰ ল'ৰা ছোৱালীৰ দৰেই মৰম কৰিম। তুমি চিন্তাই নকৰিবা। প্ৰিয়া, মই সেইটোৱে আশা কৰিছিলোঁ। হ'ব তেতিয়াহ'লে, এতিয়া মোৰ চিন্তাবিলাক দূৰ হৈ গ'ল। অতদিনে মই বিয়া নপতাৰ কাৰণ এইটোৱেই আছিল, যাতে মই বিয়া পাতিলে ভণ্টিক আকৌ কষ্ট দিয়ে বুলি মোৰ বৰ চিন্তা লাগি আছিলে। এতিয়া যেতিয়া তুমি তেনেকৈ কৈছা, মোৰ আৰু চিন্তা দূৰ হৈ গ'ল। আৰু বৌ, তোমাক মই বহুত মৰম কৰিম, মাৰ দৰে মৰম কৰিম। তুমিও মোক মৰম কৰিবা দেই বৌ। মই নজনা কথাটো তুমি শিকাই বুজাই ল'বা, কাৰণ আজিলৈকে বকে কাম বন কৰিয়ে পোৱা নাই। সকলোখিনি দাদাই কৰে। যি য'ত কৰিব লগা থাকে দাদাই কৰে। মই এটা দুটা কাম কৰোঁ আৰু, কিন্তু তেনেকৈ নকৰোঁ। দাদাই ৰন্ধা বঢ়াৰ পৰা আদি কৰি সকলো কৰে। হ'ব পিংকি, তুমি চিন্তা কৰিব নালাগে। মই আহিলোঁ যেতিয়া তুমি কিহৰ চিন্তা কৰিব লাগে? মই তোমাক তোমাৰ ককাইৰতকৈ বহুত মৰম কৰিম। তুমি চিন্তাই নকৰিবা। মোৰ মনটো এতিয়াহে ভাল লাগিছে। তেতিয়াহ'লে মই এতিয়া অফিচলৈ যাওঁ। তোমালোক দুইজনী ভালদৰে থাকিবা, আৰু কিবা খাবলৈ মন গ'লে মোলৈ ফোন কৰি দিবা। আহোঁতেনে মই লৈ আহিম। হ'ব দিয়া, এতিয়া তুমি অফিচলৈ যোৱা। বৌ, তেতিয়াহ'লে মই অকণমান মোবাইলটোকে চাওঁগৈ। তই ক'ত যা? তোৰ কাম শেষেই হোৱা নাই নহয়। তই চাগে ভাবিছ মই বৰ মৰমীয়াল নহয়নে? শুন, তই যেনেদৰে ভাবিছ আৰু তোৰ ককাইৰে যেনেদৰে ভাবিছে, মই তেনেকুৱা মানুহ নহয়। আৰু মই মৰমীয়ালো নহয়। আৰু মই মানুহক মৰম কৰিবও নাজানো, বুজিলি? আৰু শুন, তোৰ ককাইৰলে মই সা সম্পত্তি টকা পইচা দেখিহে বিয়া হৈছোঁ। তোৰ দৰে এজনীক চাবলৈ মই বা মৰম কৰিবলৈ বিয়া হোৱা নাই। শুনিলি নহয়? আৰু শুন, মই তোক ককাইৰৰ আগতহে মৰম কৰিম। বাকী চোৱাত তোক মই মৰম কৰিবলৈ নাই। আৰু শুন, এতিয়াৰে পৰা কি কি নেজান সকলোবোৰ জানি ল'বি, কাৰণ জনাটো তোলেই ভাল হ'ব। এতিয়া আমি যে ব্ৰেকফাষ্ট কৰি অহা গোটেই বাচনবিলাক তাতে পৰি আছে, যা ধোগে। আৰু শুন, গোটেই ঘৰ একেবাৰে মুচি সাৰি এদাই কৰিবি, বুজিলি নহয়? আৰু এইবিলাক কথা তই তোৰ ককাইৰৰ আগত যাতে নক, শুনিলি নহয়? আৰু কাণতো নেপেলা, সেইটো কথা মনত ৰাখিবি। নহ'লে তোক ককাইৰক লৈ পেলাই মই এইখন ঘৰৰ পৰা গুচি যাম। তই ইয়াত অকলে অকলে থাকিবি, শুনিলি নহয়? যা এতিয়া কাম আৰম্ভ কৰগে। মই এতিয়া অলপমান জিৰাওঁগৈ। কিন্তু বৌ, তুমিতো দাদাৰ আগত কৈছিলা মোক বহুত মৰম কৰিবা, তোমাৰ সন্তানৰ দৰে ভাবিবা। কিন্তু তোমাৰ এতিয়া দেখোন দুটা ৰূপ, এটা ভাল আৰু এটা বেয়া। মই কি বুলি ভাবিম বাৰু তোমাক? তই মোক যি বুলিয়ে নাভাব, সেইটো মোৰ বিচাৰ্য বিষয় নহয়। কাৰণ মই তোক ককাইৰৰ আগত তোক মৰম কৰি দেখুৱাম। বাকী মোৰ পৰা মৰম বোলা শব্দটো আশা নকৰিবি, বুজিলি নহয়? সেয়া কি আকৌ? প্ৰথম দিনাই দেখোন বৌয়ে ইমান কথা শুনালে। দাদাৰ আগত এটা ৰূপ আৰু মোক অকলে পোৱাৰ পাছত এটা ৰূপ। মই এতিয়া কি কৰিম বাৰু? দাদাই মোক সৰুৰে পৰা কাম বন কৰিবলৈ নিদিলে, ইমান মৰমত ৰাখিলে। এতিয়া দেখোন নবৌৱে মোক কামৰ অৰ্ডাৰ দিছে। মই এতিয়া কি কৰিম বাৰু? আৰু দাদাৰ আগত ক'বলৈও মানা কৰিছে। দাদাক যদি কৈ দিওঁ, দাদাক লৈ পেলাই গুচি যাব। মই কেনেকৈ অকলে অকলে থাকিম? আৰু দাদাৰ অবিহনে মইতো থাকিবও নোৱাৰোঁ। কি কৰা যায়? আমাৰ ঘৰত দেখোন বৰ বেয়া বস্তু এটা সোমালেহি। যিয়েই নহওক, দাদাৰ মুখলৈ চাই পেলাই মই এইবিলাক সহ্য কৰি যাবই লাগিব। ঐ, তই কান্দি কাটি একো লাভ নাই, বুজিলি নহয়? এই বাচন সোপা আৰু ঘৰটো সৰা মোচা কৰি ল। তাকে নহ'ব নহ'লে চাবিচোন কি কৰিম। মোৰ কথাবিলাক আখৰে আখৰে পালন কৰিবি। নহ'লে তোৰ ককাইৰক লৈ পেলাই মই বহুত দূৰলৈ গুচি যামগৈ।
অঁ অঁ বৌ গৈছোঁ। বাচন বৰ্তনকেইটা যেনে তেনে ধুলোঁ, এতিয়া ঘৰখন সৰা মোচা কৰোঁ। দাদা ঐ, তই গুচি আছোন সোনকালে অফিচৰ পৰা। বৌয়ে মোক বৰ কষ্ট দিছে দেখোন এদিনতে, আৰু জীৱন ভৰৰ বাবে আহিছে নহয় এইখন ঘৰলৈ তেওঁ, আৰু চাগে কিমান শাস্তি খাবলৈ আছে মই ঠিকেই নাই। অথনিৰ পৰা তোক যে মই ইমান চিঞৰি আছো, তই যে একো কথাই গুৰুত্ব দিয়া নাই। কি হৈছে তোৰ? হা, বাচনকেইটা ধুওঁতেনে যদি এবেলা যোৱা, তই কি কাম কৰি খাবি এইখন ঘৰত? হা, আৰু মোক তই কি কাম কৰি খুৱাবি? এই ছোৱালীজনী মানে মোৰ টেটুত কলংকহে হ'ব যেন লাগিছে। একো এটা কাম কৰিব নাজানে। ঐ, শুনিছ নাই মই তোক মাতি আছো? অঁ বৌ, কোৱাচোন কিয় মাতি আছিলা? ঐ, কান্দি কাটি মোৰ আগত নেদেখুৱাবি। শুন, এইকণ সময়ত মই চাহ একাপ খাওঁ, স্পেচিয়েল চাহ। গাখীৰতে চাহ একাপ বনাই মোৰ ৰুমত দি থৈ আহিবি। আৰু শুনচোন, মোৰ ভৰি হাতকেইটা অকণমান মালিচ কৰি দিবি, শুনিছ নহয়? আৰু ইমিডিয়েট মোলৈ চাহ একাপ বনাই লৈ আন। আৰু তই যে ঘৰ সৰা মোচা কৰা নে, ইমানেই তই বাচনকেইটাই ধুই আছিলি নে? হা, এইবিলাক চকু পানী মোৰ আগত উলিয়াই নেদেখুৱাবি, বুজিলি? তাই কান্দি দেখুৱাইছে। ইমিডিয়েট মোলৈ চাহ বনাই মোৰ ভৰি হাত পিটিকি দেহি, তাকে নহ'বলৈ হ'লে চাবিচোন। হ'ব, মই গৈছোঁ। ঐ, তই যে এই ৰুমটো সাৰোঁতেনে ইমান দেৰি কৰিছ, ককাই আহি পাই যাবহি এতিয়া। যা সোনকালে, তই গা পা ধুই পেলাই ভালকৈ ভাল ড্ৰেছ এযোৰ পিন্ধি পেলাই ৰুমত সোমাই থাকগৈ। আৰু মই যেতিয়া মাতিম তেতিয়াহে ওলাই আহিবি, শুনিলি নহয়? আৰু মই যে তোক কাম কৰিবলৈ দিছোঁ, এইবিলাক কথা তই যাতে তোৰ ককাইৰৰ আগত নক, এইটো কথা মনত ৰাখিবি। নহ'লে তোৰ ককাইৰক লৈ পেলাই মই বহু দূৰলৈ গুচি যাম। তেতিয়া তই থাকিবি অকলে অকলে ইয়াতে। যা যা, তই এতিয়া ইয়াৰ পৰা যা, সোনকালে গা পা ধুই আজৰি হগৈ। হ'ব বৌ, মই যাওঁ। প্ৰিয়া, প্ৰিয়া, মই অফিচৰ পৰা আহিলোঁ নহয়। আহিলে আপুনি? মই মানে এয়া ঘৰৰ কাম বন কৰি মেলি সেয়া আজৰি হৈছোহে। ভাগৰ লাগি গৈছেগে। সেই মাজনীয়ে যে মোৰ পাছে পাছে বৌ এইটো নকৰিবা, বৌ সেইটো নকৰিবা, একদম গোটেইজনী মানে সৰু ল'ৰা ছোৱালী গতে লাগি ফুৰিছে জানানে? তাইক মই ক'লো অলপমান খোৱাগে যোৱা। মোৰ কালি মানে চকলেট আছিলে, তাইক চকলেট দি পেলাই ৰুমত তাইক শুবলৈ পঠিয়াইছো। নহ'লে মোৰ পাছে এৰি নিদিয়ে নহয়, জানা নাই? সঁচাকৈ বৰ মৰমীয়াল দেই তাই। তাকেইতো, তাই মানে বৰ সৰু ছোৱালী লেখীয়া হৈ আছে। তাই ডাঙৰ হৈছোঁ বুলি তাই নিজে নাভাবে জানানে? তাই সৰু ল'ৰা ছোৱালীৰ দৰে হৈ থাকে। মই অফিচৰ পৰা অহাৰ লগে লগে মানে চকলেট এটা তাইক লাগিবই, নহ'লে চিপছৰ পেকেট, নহ'লে চকলেট, কিবা এটা নহয় কিবা এটা তাইক মানে মই মানে অফিচৰ পৰা আহোঁতে আনিব লাগিবই। নানিলে আৰু মুখখন গোবৰ পাচিটো সমান কৰি পেলাই মোৰ ৰুমত সোমাই থাকেগে। তাই এতিয়া ক'ত? ৰুমত আছে। ৰ'বা, তাইৰ মুখখন এবাৰ চাই লওঁ মই। ভণ্টি, ঐ ভণ্টি, মই অফিচৰ পৰা আহিলোঁ নহয়। আকৌ তোলে চকলেট এটা লৈ আহিছোঁ। হ'ব দিয়া, তাইক শুবলৈ দিয়া, বেচেৰীজনী। দাদা আহিলি? মই ৰুমতে শুই আছিলোঁ, গাটো অকণমান ভাল লগা নাই। কি হৈছে তোৰ? কি হৈছে ভণ্টি? নাই নাই দাদা, একো হোৱা নাই। তাইনো কি হ'ব? তাই মোৰ পাছে পাছে ঘূৰিয়ে ভাগৰ লাগি গৈছেগে। হ'ব দাদা, মই অকণমান বিচনাত পৰোঁগৈ। আৰে, তই দেখোন আজি মই কি আনিছোঁ বুলি সোধা নাই। মই তোলে আজি ঢেৰ খোৱা বস্তু আনিছোঁ। মই ডাইনিঙতে থৈ আহিছোঁ। যা, তই খাগৈ তোৰ পচন্দৰ বস্তুকেইটা। আৰু বৰে তোক গাখীৰ এগিলাচ আৰু মোক চাহ একাপ দিব। তই যা, ডাইনিঙত বহগৈচোন, মই কাপোৰযোৰ সলাই গৈ আছোঁ। অঁ, ব'লা ব'লা মাজনী, ব'লা, মই তোমাক গাখীৰ এগিলাচ দিমগৈ, আৰু তোমাৰ দাদাই মই চাহ একাপ খাওঁগৈ। ব'লা ব'লা। দেখিলি ভণ্টি, তোৰ নবৌৰে তোক কিমান মৰম কৰে। যা যা, তই মাৰ সলনি নবৌকে পাইছ। যা যা। হয়ো দেই, প্ৰিয়াই ভণ্টিক বৰ মৰম কৰে। সেনেকৈ যাতে সদায় থাকে আৰু পাই, সেইটোৱে মই ভগৱানক প্ৰাৰ্থনা কৰিম। হেল্ল', অঁ মা, কি কৰিছা? মই আছোঁ। অঁ জোঁৱাই, এয়া জোঁৱাই মানে অফিচলৈ যাবলৈ ওলাইছে আৰু। অঁ অঁ, তাকেইতো, মই এয়া ব্ৰেকফাষ্ট বনাই মেলি দিলোঁ আৰু। অঁ, তাকেইতো, ৰ'বাচোন দেই, জোঁৱাই মাতি আছে। অঁ, তুমি যোৱা, চিন্তা নকৰিবা, মই মই আৰু ভণ্টি থাকিম। অঁ, তুমি যোৱা যোৱা, বাই। অঁ, এতিয়াহে ৰক্ষা জাননে? এওঁ গ'ল। এতিয়া একদম মোক আৰু কোনে পাতে? মোৰ এতিয়া মোৰ আৰু এতিয়া আৰামেই আৰাম দিনটোৰ বাবে। কাম আছে নহয়, কাম কৰা এজনী।
কেলে এওঁৰ ভৈনীয়েকজনী এওঁ মোক প্ৰথম দিনাই ক'লে বোলে হেৰি নহয় মাজনীক মানে ভণ্টিক আৰু তুমি কাম বনত নলগাবা মই তাইক সৰুৰে পৰা কাম বন কৰিবলৈ নিদিওঁ বৰ আলাসত ডাঙৰ দীঘল কৰিছোঁ ময়ো ক'লোঁ হ'ব তুমি যিমান মৰম কৰা তাতোতকৈ মই বেছিকেহে কৰিম ভাল মৰম কৰিছোঁ মা এইটো জেদ কাম কৰাই লওঁ তাৰ পাছত এখেত অহাৰ আগে আগে তাইক মই ভিতৰত সোমোৱাই দিওঁ আৰু কি কৈ থৈছোঁ জানা নাই কৈছোঁ যে এইবিলাক কথা যদি ককাইৰৰ আগত কেনেবাকৈ ক'বলৈ হয় ককাইৰক এইখন ঘৰৰ পৰা লৈ পেলাই গুচি যাম বুলি কৈছোঁ তাইক মই সেইটোৱে ধমক দি থৈছোঁ তেতিয়াহে তাই ভয় কৰিব মোৰ বুদ্ধিটো কেনেকুৱা লাগিছে বা মাজনী তই যে ইমানখিনি কৰিব পাৰিছ মই ভবাই নাছিলোঁ হক দে তোৰ এইবিলাক সুখৰ কথা শুনি মোৰ বৰ ভাল লাগিছে এদিন চাবলৈ যাব লাগিব তোৰ আৰাম অঁ আহিবা এইখন এতিয়া তোমালোকৰে ঘৰ আৰু তোমাৰ ছোৱালী ঘৰ যেতিয়া তোমালোকৰো ঘৰ আহিবা মা এতিয়া ৰাখোঁ হা বহুত কাম আছে কৰাই লওঁ নহ'লে আকৌ মানে পাছত আকৌ একেত থাকিলে ময়ে কৰিব লাগিব এইবিলাক কাম এতিয়া মানে বাচন বৰ্তনৰ পৰা আদি কৰি কাপোৰ কানি সকলোখিনি কৰাই লওঁ মানে তাইৰ হতুৱাই দেই তোমাক মই পাছত কল কৰি আছোঁ ৰ'বা মানে আৰু এঘণ্টাৰ পাছত মই তোমাক কল কৰি আছোঁ এঘণ্টাৰ পাছত মই ফ্ৰী হৈ যাম আৰু তাইক মানে এতিয়া মই কামবিলাক বতাই মই এতিয়া মানে বিচনালৈ যামগৈ তেতিয়া তোমাৰ লগত পূৰা আৰামত কথা পাতিব পাৰিম দেই মা বাই বাই অঁ হ'ব দে মাজনী ৰাখক ফোনটো ঐ ছোৱালী ক'লৈ গ'লি ঐ ছোৱালী এইজনী যে এজনী ক'লৈ গ'ল জানো ঐ শুনিছ নাই এইফালে আহিবি দিয়ে অঁ বৌ কোৱাচোন মই মানে ফোনটো চাই আছিলোঁ অঁ ফোনটো চাই আছিলি ককাই গ'ল নহয় এতিয়া তয়ো তোৰ কামো আৰম্ভ কৰ মই তোক কৈছিলোঁ নহয় ককাই থাকিব সময়তহে মই তোক মৰম কৰিম বাকী যোৱা সময়ত মোৰ পৰা তই মৰম আশা নকৰিবি বুজিলি নহয় আৰু শুন এইবিলাক বাচন বৰ্তন সকলোখিনি ধুই মেলি ঘৰটো চাফা চিকুণ কৰিবি আৰু শুন বাথৰুমত একদম কাপোৰ আছে সেইবিলাক তই হাতেৰে মোহাৰি দিবি বুজিলিনে মেচিনত নিদিবি মেচিনত দিলে কাপোৰবোৰ মানে চফা নহয় শুনিলি আৰু যা ইমিডিয়েট কামত লাগি যা আৰু মানে আৰু কিনো আৰু ককাৰ হেৰি অহাৰ আগে আগে এইবিলাক কাম কৰি মেলি তই আজৰি হ আৰু শুন এই কালি ফ্ৰিজত অলপমান মই আপেল কমলা আঙুৰ কল এইবিলাক আনি থৈছিলোঁ সোমাই থৈছোঁ তই তাৰে কেইটামান কাটি মেলি অকণমান পাছতে মোক দিবিগৈ শুনিলি নহয় মই ৰুমতে আছোঁ হ'ব বৌ তুমি যেনেকৈ কৈছা মই তেনেকৈ কৰিম তুমি যোৱা মই তোমাক ৰুমতে সকলোখিনি দি থৈ আহিমগৈ এইজনী কথা মই দাদাৰ আগত লগাই দিম নেকি নাই দাদাৰ আগত লগাই দিলে দাদাক যদি মোৰ পৰা দূৰ কৰি লৈ যায় কি হ'ব মই দাদাৰ বাবে সকলো কষ্ট সহ্য কৰিবই লাগিব নহ'লে মই দাদাক হেৰুৱাব নিবিচাৰোঁ সদায় নবৌয়েকে মানে পিংকিক এনেদৰে অত্যাচাৰ কৰি গৈ থাকিল কিন্তু তাই কোনো দিনে ককায়েকৰ আগত নক'লে দিনক দিনে পিংকিৰ ওপৰত অত্যাচাৰ বেছিকৈহে চলিলে প্ৰিয়া ভণ্টিয়ে যে কান্দি আছে তুমি কিবা ক'লা নেকি তাইক নাই মইতো তাইক একো কোৱা নাই কিয় কান্দি আছে তাই ৰ'বাচোন মই সোধোঁগৈ নাই নালাগে দিয়া তাই বোলে মনটো ভাল লগা নাই সেইকাৰণে কান্দি আছে তাই আজিলৈকে এনেকৈ কন্দা নাই আজি তাই কিয় কান্দিছে মই ধৰিব পৰা নাই প্ৰিয়া তুমি তাইক আকৌ কষ্ট দিছা নেকি বাৰু মোকেই ধৰক আৰু আপুনি আপোনাৰ ভনীয়ে কান্দিছে এতিয়া মই তাইক কষ্ট দিয়া হৈছে মই যে সেই লোকৰ হৈয়ে ৰ'ম আপোনাৰ ভণ্টিয়ে কান্দিছে কি কাৰণত কান্দিছে কেলে কান্দিছে তাই গা মূৰে বেয়া নেকি এইবিলাক সুধিছে জানো আপুনি মই সোধোঁগৈ ৰ'ব তাই গা মূৰ সকলো ঠিক হৈ যাব আপুনি অকল মোকেই ধৰি থাকে মইনো তাইক কি কৰিছোঁ মই লোকৰ হ'লো বুলি কি মই তাইক কি অত্যাচাৰ কৰিম নেকি তাইক কি মই মাৰধৰ কৰিম নেকি তাইক মই কাম কৰিবলৈ দিম নেকি আপুনিও যে কথা সোধে আপুনি কি আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি আপুনি যে মোক ডাইৰেক্ট তেনেকৈ সুধিছে মই কিয় তেনেকৈ মানে তাইক বাৰু তেনেকৈ অত্যাচাৰ কৰিম তাইতো মোৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে তাইক মই কিয় মৰম নকৰিম বাৰু কওকচোন আপুনিও যে কথাবিলাক সোধে আৰু দেই মানে নহয় তুমি ইমান সামান্য কথাটোতে ইমান জাঙুৰ খাই উঠিছা যে জাষ্ট কথাটো তোমাক মই সুধিছোঁহে মানে কিবা এটা মানে ক'বও পাৰা সেইকাৰণেতো মই সুধিছোঁ আৰু তুমি লোকৰ ওপৰত কিয় মাৰিছানো মানে এনেই সুধি চাইছোঁ আৰু তুমি যে ইমান জাঙুৰ খাইছা ভাল নালাগে দেই মই এনেকুৱা হয় মোৰ মানে খং উঠি গৈছে আকৌ আপুনি মোক যেনেকৈ প্ৰশ্নটো সুধিছে সেইবিলাক কথা বাদ দিয়কচোন হেৰি নহয় আজি বৰুৱা আণ্টিৰ ঘৰত বাৰ্থডে আছে তালৈ যাবনে নাই মোৰ যাবলৈ মন নাই ভণ্টিয়ে যেনেকৈ কান্দি আছে নাই তাই চাগে নাযাবই ময়ো নাযাওঁ বাদ দিয়া যাবলৈ নালাগে দিয়ক ভণ্টি ঘৰতে থাকক আপুনি মই গৈ আহোঁগৈ ব'লক
কি কথা কৈছা? আজিলৈকে মই য'ত যাওঁ তাইক মই লগত লৈ যাওঁ। তাইক মই কোনোদিনেই ঘৰত অকলে থৈ যোৱা নাই। তুমি এইবোৰ কথা কি কৈছা? হা? তুমি যদি তাইক প্ৰকৃততে মৰম কৰিলাহেঁতেন, তাইক তুমি উলিয়াই মেলি লৈহে ল'লাহেঁতেন। এনেকৈ কথা ক'লাহেঁতেন জানো? প্ৰিয়া, মই তোমাৰ কথাবিলাকত কিবা সন্দেহ হৈছে দেই। হয়, আপুনিয়ে কৈছে দেখোন তাই কান্দি আছে, ক'ত যাব, সেইকাৰণেহে মই তেনেকৈ কৈছো। আৰু মোৰ কথাত আপুনি সন্দেহনো কি পালে? মিছামিছিকে এনেই নক'ব আকৌ দেই। নাই, কিবা এটা নিশ্চয় হৈছে এইখন ঘৰত। মোৰ পিছে পিছে মই নথকাৰ অৱস্থাত এইখন ঘৰত কিবা এটা নহয় কিবা এটা হৈছে। কাৰণ আজিলৈকে মোৰ ভণ্টিয়ে এনেকৈ কোনো দিনেই কনা নাই। তাই মাহঁতলৈ মনত পৰিলেও অকণমান কান্দি পেলাই মোক দেখিলে ভাল হৈ পৰে। কিন্তু আজি মই ইমান বুজোৱা স্বত্বেও তাই যে ইমান কান্দিছে। নাই নাই, মই কিবা এটা কৰিব লাগিব। এনেকে নহয়, মই অফিচলৈ যাওঁ বুলি ক'ৰবাত লুকাই থাকিব লাগিব। তেতিয়াহে আচল কথাবিলাক ধৰা পৰিব। মই ভণ্টিক ইমান সুধিছোঁ, কিন্তু ভণ্টিয়েও নকয় দেখোন। আৰু এইফালে প্ৰিয়াকো ইমান সুধিছোঁ, আৰু প্ৰিয়াই দেখোন নিজৰ ল'ৰা ছোৱালী বুলি কৈ থাকে। কিন্তু ঘটনাটো কি? মোৰ কিবা এটা সন্দেহ হৈছে। নাই, মই এদিন অফিচলৈ নাযাওঁ, ঘৰতে সোমাই থাকিম মনে মনে। কি হয় তাৰ পাছত দেখা যাব। আজি মই অফিচলৈ নাযাওঁ। আজিনো ঘৰত কি হয় তাকেই চাম মই। মানে মোৰ ভণ্টিয়ে যে এইকেইদিন কান্দি আছে, আৰু তাই যে কোনো কথা ক'বলৈ মানে নকয়েই। আৰু প্ৰিয়াইও যেতিয়া মোৰ কিবা কথা লুকুৱাইছে লাগিছে, আজি প্ৰমাণ হৈ যাব কোন সঁচা কোন মিছা। যাওঁ, মই সোনকালে যাওঁ বুলি কৈ পেলাই মানে যোৱা ভিকচন ধৰি এইখিনিতে লুকাই থাকোঁ। প্ৰিয়া, মই অফিচলৈ আহিলোঁ দেই। বাই বাই। তোমালোক দুইজনী ভালদৰে থাকিবা। দাদা অফিচলৈ যোৱাৰ পাছতেই মোৰ বৰ ভয় লাগে। বৌয়ে যে মোক ইমান অত্যাচাৰ কৰে। দাদাৰ আগত মই ক'বও নোৱাৰোঁ মুখখন খুলি। ক'লেই কিজানি মানে দাদাক মোৰ পৰা আঁতৰাই লৈ যায়। সেইটোৱে মোৰ বৰ ভয় লাগে। সঁচাকৈ দাদা অফিচলৈ গ'লে মোৰ বৰ ভয় লাগে। মহাৰাণী, কি আছে আগফালে? ককাইৰ গ'ল, এতিয়া আপোনাৰ কামত ধৰকগে যাওক। বৌ, নাই, মই মানে এনেই বাহিৰলৈ অকণমান ওলাই আহিছিলোঁ। কি হ'ল? ককাইৰক মোৰ কথা ক'বলৈ আহিছিলি চাগে। এইকেইদিন ককাইৰৰ আগত কান্দি কিয় তই দেখাইছিলি? হা? চাবি কিন্তু, এটা শব্দ যদি তোৰ মুখৰ পৰা কেনেবাকে বাহিৰ হয়, মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব। যা, এতিয়া কাম কৰগৈ। ইয়াত ৰৈ থাকিলে একো লাভ নাই। আৰু শুন, কাম বন কৰি পেলাই মোক বজাৰৰ পৰা অলপমান মাছ মাংস আনি দিবি, কাৰণ মোৰ আজি ঘৰৰ মানুহ আহিব, বুজিলি নহয়? তাকে নহ'বলৈ হ'লে কথা কিন্তু বিষম হ'ব। আৰু এইবিলাক কথা তোৰ ককাইৰৰ আগত তই কিন্তু ক'ব নোৱাৰিবি, শুনিলি নহয়? যা, আৰু শুন, মই কেইটামান কাপোৰ বাথৰুমতে পেলাই থৈ আহিছোঁ, তই ধুই দিবি। কিছুমান মানে গাঁৱৰ কোভাৰ আৰু বেড কোভাৰো আছে, এইবিলাক তই হাতেৰে ধুনীয়াকৈ ঘঁহি ধুই দিবি হা, তেতিয়া ভাল হ'ব। যা, এতিয়া তই কাপোৰ কানি ধুগৈ। আৰু শুন, মোলৈ চাহ একাপ আৰু এইবিলাক মিঠাই চিঠাই কি কত আছে সকলোখিনি প্লেটত সজাই পেলাই ৰুমত দি থৈ আহিবি, শুনিলি নহয়? হ'ব বৌ, মই সদায় কৰাৰ দৰেই সাজু কৰিম। আপুনি যাওক, আৰাম কৰক গৈ। বাহ প্ৰিয়া, বাহ। মই তোমাক বহুত ভাল বুলি ভাবিছিলোঁ। তুমি মানে মই অফিচলৈ যোৱাৰ পাছত ভণ্টিহঁতে এইবিলাক ঘৰৰ সকলো কাম কৰোৱা, আৰু পিছত কি কোৱা? তুমি কাম বন কৰি মেলি ভাগৰুৱা হৈ পৰা। হা? আজি সঁচা কথা ওলাইছে। আৰু ভণ্টিয়ে এইকেইদিন কান্দি থকা ৰহস্য মানে এইবিলাকেই। মই ভবা নাছিলোঁ আজি 5-6 মাহে তুমি এইবিলাকে ভণ্টিৰ লগত কৰি আহিছা। ইমান দিনে মই ঘূণাক্ষও গম পোৱা নাছিলোঁ, কিন্তু আজি 2 দিনমানৰ পৰা ভণ্টিয়ে যেতিয়া কান্দিলত, তেতিয়াহে মোৰ কিবা এটা অনুভৱ হৈছিলে। মই তোমাৰ বহুত ভাল বুলি ভাবিছিলোঁ প্ৰিয়া, কিন্তু তুমি সাপতকৈ বিষাক্ত হৈ ওলালা দেখোন। দাদা, নাই, বৌয়ে মোক এইবিলাক সদায় কৰিবলৈ নকয় নহয়। আজিহে কৈছে, কাৰণ আজি বৌহঁতৰ ঘৰৰ আলহী আহিব যে, সেইকাৰণেহে কৈছে। এইবিলাক বৌয়ে মোক সদায় নকয়। আৰু শুনা দাদা, মই দিনক দিনে ডাঙৰ হৈ আহিছোঁ। মোক এখন ঘৰলৈ তোমালোকে উলিয়াই দিব লাগিব। তাত যদি মই এইবিলাক কাম নকৰোঁ, মোক তাৰ মানুহে কি বুলি ভাবিব বাৰু? সেইখন ঘৰৰ মানুহে তোমালোককে বেয়া বুলি ক'ব, যে ভৈনীয়েকজনীক একোৱেই নিশিকালে, এনেকে বুলিহে ক'ব। সেইবাবে বৌয়ে মোক কাম বন শিকাইছে। দাদা, তুমি বৌক মিছাতে দোষ নিদিবা। বৌ, আপুনি মোক সেইটো কাৰণেই শিকোৱা নাই জানো? মই সেইকাৰণেই মই ভণ্টিক কাম কৰিবলৈ দিছোঁ, নহ'লে পাছত আকৌ আমাকহে দুখিব। তুমি আকৌ ভুল বুজা। ভণ্টি, মই তোমাক বাৰু বহুৱাই থৈ নিদিওঁ নে? দাদা, আজিহে কৈছে বৌয়ে, আনকালে নকয়। মই আনকালে বিচনাতে উঠি থাকোঁ। তই ভুল বুজিছ। হ'ব দে দাদা, তই অফিচলৈ যা। বৌয়ে মোক সদায় নকয় নহয় এনেকৈ। ঠিক আছে ভণ্টি, তই কোৱাৰ বাবে মই বিশ্বাস কৰিছোঁ। হ'ব দে, মই অফিচলৈ যাওঁ।
হে ভগৱান, আজি তুমিহে বচালা, নহ'লে মই আজি ধৰাই পৰিছিলোঁ। কি যে হ'ব আৰু, মই দেখোন যি সপোন দেখিছিলোঁ সেইবিলাক সপোন দেখোন ভাঙি চুৰমাৰ হৈ যাব মই এনেকৈ কৰিবলৈ হ'লে। নাই নাই, ভণ্টিক মই আজিৰ পৰা কাম কৰিবলৈ নোকোৱাই ভাল হ'ব নেকি। আকৌ কাম কৰিবলৈ নক'লে ইমানখিনি ঘৰৰ কাম কোনে কৰিব অকলে, মইতো নোৱাৰোৱেই। নাই নাই, মই মানে কৈছোঁ নহয়, মই যেনে তেনে ভণ্টিক মানে মোৰ ফলীয়া কৰিয়েই ল'ব লাগিব, নহ'লে নহ'ব। কোনে এই ইমানজনী গাভৰু ছোৱালীক কাম বন কৰি খুৱাই থাকেও। নাই নাই, মই নোৱাৰোঁ। যিয়েই নহওক, এইক মই মানে কাম কৰাইহে থাকিম। ককায়েকেনো ক'ত গম পাব, আজি সেয়া তাই মোৰ ফলীয়াকে ক'লেই। আগলৈও তেনেকৈ ক'ব, কাৰণ মই তাইক ভয় খুৱাই থৈছোঁ। তাই যদি এইবিলাক সঁচা কথা ককায়েকৰ আগত কৈ দিবলৈ হয়, তেতিয়াহ'লে ককায়েকক লৈ পেলাই মই দূৰলৈ গুচি যাম বুলি ক'লো নহয়, সেইটোৰ ভয়তে চাগে তাই নকোৱাকৈ আছে। তেনেকুৱা ভয়কে তাইক মই খুৱাই থাকিব লাগিব। নবৌৱেকে ননন্দক এনেদৰে সদায় অত্যাচাৰ কৰি যাবলৈ ল'লে, আগতকৈ বেছিহে অত্যাচাৰ কৰে আৰু খোৱা বোৱাও তাইক বন্ধ কৰাই দিছে। মানে ককাইক অফিচলৈ যোৱাৰ পাছতেই ননন্দক ইমানেই অত্যাচাৰ কৰে, তাই অত্যাচাৰ সহ্য কৰিব নোৱাৰা হৈ গ'ল। আৰু বহু দিনৰ পিছৰ কথা। বিক্ৰম, তই বিয়া পতাৰ পৰা বৰ সলনি হলি। তই এনেকুৱা বুলি মই আগে পাছে কিন্তু জনা নাছিলোঁ আকৌ। কি হ'ল খুৰীটি, তুমি যে তেনেকৈ কৈছা, মই বিয়া পতাৰ পৰা কি সলনি হ'লো? নহয় অ', তহঁতৰ ঘৰলৈ মই কালি গৈছিলোঁ। মানে তোক কথাটো কমকে মই কালিও ৰাস্তাত ৰৈ আছোঁ, আজিও ৰৈ আছোঁ। কালি তোক নাপালোঁ, আজি ভগৱানৰ ইচ্ছাত তোক মই পালোঁ। বৰ ডাঙৰ ঘটনা তহঁতৰ ঘৰত চলি আছে অ'। তই গম নেপাৱ নেকি, তোৰ মানুহজনীয়ে মানে পিংকি মাজনীক ইমান অত্যাচাৰ কৰে। কালি তাই একেবাৰে কান্দি কান্দি গোটেইজনী ক'ব নোৱাৰা হৈ গৈছে। তোৰ মানুহজনীয়ে তাইক একদম ইমান ডাঙৰ লাঠি এডালে এক কোব মাৰি দিছে নহয়। মই বোলো কিয় মাৰিছে কোনো কিছু নাইকিয়া ছোৱালীজনীক। তাই কৈছে আপোনাৰ কি দৰকাৰ, মোৰ ঘৰত মই যাকেই যি নকৰোঁ আপোনাৰ কি দৰকাৰ, ওলাই যাওক। মোক ইমান গালি পাৰিলেও বিক্ৰম, মই তোক ক'বলৈহে বাকী আৰু। মই কৈছোঁ নহয়, মই পিংকি মাজনীক একেবাৰে ধৰি পেলাই তাইক ক'লো, মাজনী নেকান্দিবি, এইবিলাক কথাত চব তই ককাইৰ আগত লগাই দিবি। তাই মোক কি ক'লে জানো মনে মনে, তাই কৈছে মই যদি এইবিলাক খুৰী দাদাৰ আগত লগাই দিওঁ, দাদাক মানে তাই লৈ পেলাই ক'বালৈ গুচি যামগৈ বুলি কৈছে। সেইকাৰণে মই দাদাক এইবিলাক কোৱা নাই। তাই যিদিনাখনিৰ পৰা আমাৰ ঘৰলৈ আহিছে, মোক কেৱল অত্যাচাৰেই কৰি আহিছে। মই দাদাৰ মুখলৈ চাই সকলো সহ্য কৰি আহিছোঁ, সেনেকে বুলি তাই মোক কৈছে জাননে। কিন্তু তোৰ আগত ক'বলৈ মানা কৰিছে, মই নোৱাৰিলোঁ আৰু। তাই ইমান, তই চাবিচোন ছোৱালীজনী হেৰৌ, ইমান ধুনীয়া ছোৱালীজনী কেনেকুৱা অৱস্থা হ'ল, তই এবাৰো তাইক লক্ষ্য নকৰ নেকি বাৰু? কি খুৰীটি, এইবোৰ তুমি সঁচাই কৈছা নেকি? মই সেইদিনাখনি অফিচলৈ নোযোৱাকৈ ঘৰত আছিলোঁ, কিন্তু ভণ্টিয়ে এইবিলাক মানে নবৌৱেকে আজি কৰিবলৈ দিয়া বুলিহে ক'লে। তাই মোৰ আগত ইমান মিছা কথাবোৰ লুকুৱাইছিল। অহ, তাই নবৌৱেকৰ ভয়ত চাগে এইবিলাক কথা সকলো লুকুৱাইছে। আজি মই একদম কৈছোঁ নহয়, কাকো শুদাই থাকিবলৈ নিদিওঁ। ময়ো আজি বিহু খনে দেখুৱাম তাইক। মোৰ ভণ্টিৰ লগত এনেকুৱা অত্যাচাৰ কৰা তাইকো মই আজি দি আছোঁ। ঐ খুৰীটি, তোমাকো বেয়াকৈ ব্যৱহাৰ কৰিছে ন? ৰ'বা, ময়ো দি আছোঁ। অঁ, কিনো ক'ম আৰু, তাই মোক মাৰিবলৈহে বাকী অ'। মই তোৰ নচলি এনেকুৱা বুলি মই ভবা নাছিলোঁ। কিন্তু চাচোন, তহঁতৰ মা দেউতা নোহোৱাৰে পৰা মই তহঁত দুটাক কিমান চাই চিতি ডাঙৰ দীঘল কৰিছোঁ। এইটো নকৰিবি, সেইটো নকৰিবি, কেনেকৈ কৈছোঁ। তহঁতে মোক নিজৰ খুৰীৰ দৰে ব্যৱহাৰ কৰ, নিজৰ খুৰী বুলি ভাব। আজিলৈকে তহঁতে মোক বেয়া ব্যৱহাৰ কৰি নেপালি। তাই মোক ইমান বেয়া ব্যৱহাৰ কৰিলে, মই ঘৰত আহি ক'লোহি। ঘৰৰ মানুহে কৈছে আপোনাৰনো কি দৰকাৰ আছিল। মই বোলো নহয়, তাই সিহঁতৰ মাক দেউতাকে সিহঁত দুটাক মোৰ হাতত চঞ্জাই থৈ গৈছে, সেইকাৰণেহে মই সিহঁত দুটাৰ কিবা এটা হোৱাটো নিবিচাৰোঁ, সেইকাৰণে গৈছিলোঁ। ময়ো কিছুদিনৰ পৰা তাই চিঞৰ বাখৰ শুনো, কিন্তু মই যাবলৈ মানে বেয়া পাওঁ, আৰু তোক ক'বলৈও বেয়া পাওঁ দেচোন। হ'বও পাৰে নহ'বও পাৰে, কালি মই নিজ চকুৰে দেখাৰ বাবেহে তোক ক'লোঁ। তই অকণমান চকু কাণ দিবি, নহ'লে ছোৱালীজনীক তই হাততে হেৰুৱাবি আৰু। কি ইমান পৰ্যায়লৈ গৈছেগে, অথচ মই গম নাপাওঁ। মোৰ ভণ্টিয়ে মোৰ পৰাও লুকুৱাইছে কথা। হাই ঐ দেহি, বেচেৰীজনীয়ে চাগে মোৰ বাবে কিমান অত্যাচাৰ সহ্য কৰিছে। আজি মই ঘৰত গৈ পেলাই দি আছোঁ ভালকে। ঐ খুৰীটি, ৰ'বা, মই গৈ পেলাই ভালকে এসেকা দিব পাৰিলেহে মোৰ শান্তি লাগিব। মই কি কৰোঁ চাই থাকা। প্ৰিয়া, ভণ্টি, তহঁত দুইজনী এইফালে। কি হ'ল দাদা, তই যে ইমান খঙত আহিছ? তই মনে মনে থাক ভণ্টি, আজি তোৰ নবৌৰ লগতহে মোৰ কথা আছে। কওকচোন,
আপোনাৰ আজি মোৰ লগত এনে কি কথা আছে? তোমাক মই বহুত ভাল বুলি ভাবিছিলোঁ প্ৰিয়া। তোমাক মই প্ৰথম দিনাই কৈছিলোঁ মোৰ ভণ্টি মোৰ বাবে বহুত মূল্যৱান আৰু বৰ মৰমৰ। তাইক মই সৰুৰ পৰা আলসুৱাকৈ মৰমত ডাঙৰ দীঘল কৰিছোঁ। তাইক মই একো কাম বন কৰিবলৈ নিদিওঁ। অথচ তুমি সেই কথাবোৰ কি বুজি নাপালা নে তোমাৰ মাথাই নধৰিলে? হেৰি, আপুনি মোৰ মাথাত ধৰি কথা নক'ব। কি কথা ক'বলৈ আহিছে? মইতো তাইক মোৰ নিজৰ ভণ্টিৰ দৰে, মানে মোৰ নিজৰ সন্তানৰ দৰেইতো তাইক মই মৰম কৰি আহিছোঁ। এইবিলাক আকৌ আপুনি কি ক'বলৈ আহিছে? ভণ্টি, নোকোৱা কিয় তোমাৰ ককাইৰৰ আগত? ভণ্টিয়ে কি ক'ব? ভণ্টিক কিয় ক'বলৈ কৈছা? হা? ভণ্টিক যে তুমি মুখখন বন্ধ কৰাই ৰাখিছা, এইবিলাক কথা কি মই নাজানো বুলি ভাবিছা নেকি? হা? কালি খুৰী আহোঁতেনে তুমি ভণ্টিক কিমান অত্যাচাৰ কৰি আছিলা? খুৰীয়ে মোক সকলো কথা ক'লে আৰু খুৰীকো তুমি মানে ইমান বেয়া ব্যৱহাৰ কৰিছা। খুৰী আমাৰ কাৰণে কি তুমি একো বুজি নোপোৱা। আমিহে বুজি পাওঁ খুৰী আমাৰ বাবে কি। হা? তোমাক মই প্ৰথম দিনাই বুজোৱা কাৰণটো কি আছিলে? তুমি কিয় বুজি নাপালা প্ৰিয়া? তোমাৰ অত্যাচাৰ মানে এটা সীমা থাকে মানুহক অত্যাচাৰ কৰা। তোমাৰ মানে সীমা হেৰাই গ'ল। সেইকাৰণেই ভগৱানে চাগে এইবিলাক খুৰীৰ আগত দেখালে। খুৰীয়ে মোক ক'লে, মই নহ'লে অতদিনে গমেই নাপালোহেঁতেন নহয়। সেইদিনা মই ক'লোঁ যে ভণ্টি কান্দি আছে, কিহৰ বাবে কান্দিছে? তেতিয়া তুমি ক'লা তাই মনটো বেয়া লাগিছে, তাই চাগে গাটো বেয়া, এনেকৈ বুলি তুমি ক'লা নাই। হা? তাৰপাছত তুমি কি ক'লা যে বৰুৱা ঘৰৰ জন্মদিনলৈ যাওঁ। তুমি মানে তাইক অত্যাচাৰ কৰি কন্দুৱাই দিলাগৈ প্ৰিয়া। মই ভবাই নাছিলোঁ তুমি যে ইমান মানে এজনী হিংসুক প্ৰাণীৰ দৰে ওলাবা বুলি মই ভবা নাছিলোঁ। মোৰ ইমান মৰমৰ ফুল কোমলীয়া ভণ্টিজনীক তুমি ইমান অত্যাচাৰ কৰিলা। চি চি, নাপায় দেই প্ৰিয়া, নাপায়। এইবিলাক চব মিছ কথা কৈছে তোমাৰ খুৰীয়ে। তোমাৰ খুৰী আমাৰ ঘৰলৈতো অহাই নাছিলে। এইবিলাক মানে ষড়যন্ত্ৰ কৰিছে। কাৰণ আমি সুখত থকাটো তেওঁ বিচৰা নাই। মানে আজিকালি মানুহবোৰ তেনেকুৱাই, মানে লোকৰ মানে উন্নতি দেখিব নোৱাৰে। মনে মনে থাকা প্ৰিয়া। আৰু কিমান মিছা কথা ক'বা তুমি? আৰু কিমান তললৈ নামিবা তুমি? হা? খুৰীয়ে কি কৈছে জানা? খুৰীয়ে কৈছে তুমি বোলে ভণ্টিক কৈ থৈছা তাইক বোলে এইবিলাক অত্যাচাৰ কৰা কথা যদি মোৰ আগত কেনেবাকৈ তাইক কয়, তুমি হেনো মোক লৈ পেলাই বহুত দূৰলৈ গুচি যাবা। এইটো কথা তুমি কৈছিলানে নাই প্ৰিয়া? তুমি সঁচা কথা কোৱা। আৰু ভণ্টি, তই ক, তই যদি মোক প্ৰকৃতাৰ্থত ভাল পাওঁ, তই মোক যদি ককাইৰ বুলি তই ক'ব বিচাৰিছ ক, নহ'লে তোৰ ককাইক কেতিয়াও নেপাবি। ভণ্টি, তই আজি মুখ খুলিবই লাগিব। সেইদিনা তই নবৌৱেৰক বচালি, আজি তই বচাব নোৱাৰিবি। তই ক, তোক নবৌৱে এইটো কথা কৈ তোৰ মুখখন বন্ধ কৰি ৰাখিছিলে নে নাই? তই মোৰ আগত ক ভণ্টি। দাদা, বৌৱে মোক বহুত অত্যাচাৰ কৰিলে, বহুত মাৰিলে দাদা। আনকি মোক খাবলৈও নিদিয়ে আৰু মোক সদায় কয় তই যদি এইবিলাক কথা ককাইৰৰ আগত ক, ককাইৰক তোৰ পৰা আঁতৰাই বহুত দূৰলৈ লৈ যাম। সেইটো ভয়তে মই তোক একো কোৱা নাছিলোঁ দাদা। তোক ভাল পাওঁ কোনে? মই এইবিলাক সকলো অত্যাচাৰ সহ্য কৰি গৈছিলোঁ দাদা, একমাত্ৰ তোৰ বাবে, যাতে তই আৰু নবৌ ভালে থাক। সেইটোৰ বাবে মই কথাবিলাক মই সহ্য কৰি গৈছিলোঁ দাদা। শুনিলানে? আমাৰ দুটা এৰা এৰি হ'ব বুলিয়ে তাই তোমাৰ সেই অত্যাচাৰবিলাক সহ্য কৰি গৈছিলে। আৰু তুমি তাইক একো মুখেৰে মাতিব নোৱাৰে কাৰণে তুমি তাইক ইমান অত্যাচাৰ কৰিলা। শ্ৰী প্ৰিয়া, শ্ৰী, আজি তোমাক মোৰ পত্নী বুলি ক'বলৈ লাজ লাগিছে, ঘিণ লাগিছে তোমাৰ প্ৰতি। তুমি ইমান তললৈ নামিবা বুলি মই ভবাই নাছিলোঁ। আৰে, তুমি মানুহ হ'লে ভয় নকৰিলে অন্ততঃ ঈশ্বৰলৈ তুমি ভয় কৰা। শ্ৰী প্ৰিয়া, শ্ৰী, তুমি যে মোৰ মৰমৰ ভণ্টিজনীক ইমান অত্যাচাৰ কৰিছিলা। ভগৱানৰ কি লীলা, কালি খুৰী আহি দেখিলে বুলিহে, নহ'লেতো তুমি প্ৰিয়াক মাৰি মানে শেষে কৰি পেলালাহেঁতেন। প্লিজ প্ৰিয়া, তুমি আমাৰ দুটাক শান্তিত জীয়াই থাকিবলৈ দিয়া। আৰু তুমি এইখন ঘৰ এৰি গুচি যোৱা। মই তাকেই বিচাৰিছোঁ। যোৱা, তোমাৰ বাবে দৰজা খোলা আছে। যোৱা প্ৰিয়া, যোৱা, ওলাই যোৱা মোৰ ঘৰৰ পৰা। তোমাৰ লেখীয়া এজনী অত্যাচাৰী নবৌৱেক বা পত্নী মোক নালাগে। যোৱা, ইমিডিয়েট দৰজা খোলা আছে। যোৱা, তুমি যাব পাৰা। মোৰ ঘৰৰ পৰা ওলাই যোৱা প্ৰিয়া, তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱা। আমাৰ দুটাক শান্তিত থাকিবলৈ দিয়া। দাদা, তেনেকৈ নকবি। নবৌ ক'ত যাব? তই কিয় তেনেকৈ কৈছ? নাপায় নহয়। তই নবৌক সমাজৰ আগত তোৰ পত্নী বুলি, মানে এইখন ঘৰলৈ বোৱাৰী বুলি আনিছ। তই তেনেকৈ বৌক খেদি দিলে নহ'ব নহয় দাদা। সমাজে কি ক'ব? হা? সমাজে কি ক'ব? ভণ্টি, এই মানুহজনীক আকৌ ঘৰত ৰাখিব বিচাৰিছ? আকৌ তই এই মানুহজনীৰ পৰা অত্যাচাৰ সহ্য কৰিব বিচাৰিছ?
তোক মই কি বুলি ক'ম ভণ্টি, তই তোৰ অতদিনে চকু খোল নাখালে নেকি? হা, এই অত্যাচাৰী এইটো ঘৰত ৰখাবি? মোৰ ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। মই আগলৈ এনেকুৱা কাম নকৰো। মই ভণ্টিক বহুত অত্যাচাৰ কৰিলো, কেৱল মোৰ সুখৰ বাবে। মই শান্তিত থাকিব পাৰিছিলো। মই এনি টাইম আৰাম কৰি আছিলো ভণ্টিক কামত লগাই। তাইক মই বৰ অত্যাচাৰ কৰিলো। মোক আপুনি বেলেগ শাস্তি দিয়ক, কিন্তু এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াব। মই কি কৰিম? মই মোৰ মা দেউতাৰ আগত কেনেকৈ দাগ উলিয়াম? আপুনি মোক প্লিজ এইখন ঘৰৰ পৰা খেদি নপঠিয়াব। ভণ্টি, মোক মাফ কৰি দিবা। মই আজিৰ পৰা তোমাক কোনোদিনেই আৰু অত্যাচাৰ নকৰো। প্লিজ তোমালোক দুইজনে মোক এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াবা। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। হ'ব দিয়া বৌ, মানুহ মাত্ৰে ভুল হয়ে আৰু তোমাৰ কিবা এটা ভুল হৈ গ'ল। হ'ব দিয়া, নাকান্দিবা। দাদা, নবৌক ক্ষমা কৰি দে। হ'ব, আজিৰ পৰা আমি সকলো মিলা প্ৰীতিৰে থাকিম। নব, তুমি মোক আৰু অত্যাচাৰ নকৰা নহয়? নাই ভণ্টি, মই আজিৰ পৰা তোমাক অত্যাচাৰ নকৰো। মই মৰমেৰে ৰাখিম। দাদাই তোমাক যিমান মৰম কৰিছিলে মই তাতকৈ বেছি মৰম কৰিম। মোৰ কিবা এটা ভুল হৈ গ'ল। মই তোমালোকৰ সম্পত্তি আৰু টকা পইচাৰ লোভত এইবিলাক কৰিছিলো। মোক ক্ষমা কৰি দিয়া। হ'ব, কটা বন্ধ কৰা আৰু শুনি লোৱা, কাণখন খুলি শুনি লোৱা। আজি তাৰিখৰ পৰা যদি কেনেবাকৈ ভণ্টিয়ে দুখ পাবলৈ হয় আৰু নেক্সট টাইম যদি তাইক কান্দিবলৈ হয়, কিন্তু তেতিয়া আৰু তোমাক মই কোনোদিনেই ক্ষমা নকৰিম আৰু এইখন ঘৰৰ পৰা মই তোমাক গতিয়াই উলিয়াই দিম। শুনিলা নহয়? মই আজি ভণ্টিয়ে কোৱাৰ বাবে এইখন ঘৰত তোমাক ৰাখিবলৈ মই বাধ্য হ'লোঁ, কাৰণ মই ভণ্টিৰ কথা আজিলৈকে পেলোৱা নাই আৰু এইটো কথাও মই নেপেলাওঁ। শুনিলা? আৰু ভণ্টি, তোকো মই কৈ থৈছোঁ, নবৌৱে যদি কিবা ক'বলৈ হয় আৰু তই মোক কৈ দিবি। এনেকৈ কথা লুকুৱাই নাথাকিবি। শুনিলি নহয়? সেইদিনাই তই যদি কথা নুলুকাই কথাবিলাক কৈ দিলিহেঁতেন, আজিলৈ তোক সেইবিলাক ইমান অত্যাচাৰ তই সহ্য কৰিব লগাই নহ'লেহেঁতেন। বুজিলি? শুন, তোক আজিৰ পৰা নবৌৱে কিবা ক'বলৈ হ'লে তই মোক কবি আৰু ময়ো তোমাক ক্ষমা কৰি দিছোঁ। ফাৰ্ষ্ট টাইমৰ বাবে ক্ষমা কৰিছোঁ। ছেকেণ্ড টাইম কিন্তু মই গতিয়াই তোমাক উলিয়াইহে দিম। সেইষাৰ কথা মনত ৰাখিবা। হ'ব, মই আজিৰ পৰা কোনোদিনেই আৰু ভুল নকৰো আৰু।